Good morning, sir. Good morning, sir. Good morning, balokসকল. sir. কি হল? বুলা জুকৰ মুখত চুন, মাটি তলত পোৱা হুন, পৃথিৱীৰ প্ৰথম মিছা কথা কোৱা ব্যক্তিজননো কোন? নাইচ প্ৰশ্ন. বোলে হাতত নাই ধন, বৰসবালৈ মন. পোন প্ৰথমে পৃথিৱীত জন্ম হোৱা ব্যক্তিজনে আছিল প্ৰথম মিছা কথা কোৱা ব্যক্তিজন। দেহ যোন জাতি হলেও হওক, আজি মই তহঁতলে প্ৰশ্ন উত্তৰৰ শিতান এটা লৈ আনিছো আৰু ইয়াৰ নামটো দিছো মই কোনে কৈছিল। সেইটোৱে মানে মই এতিয়া প্ৰশ্ন সুধিম। প্ৰথম প্ৰশ্ন, দেশতকৈ মোমাই ডাঙৰ নহয়, কোনে কৈছিল? হৈছে। দ্বিতীয় প্ৰশ্ন, সত্য সদায় জয়, কোনে কৈছিল? মহাত্মা গান্ধী ছাৰে কৈছিল ছাৰ। হৈছে দেখাতো এইবিলাক চমুৱে গোটেইবোৰ। আকৌ এটা প্ৰশ্ন সুধিছো দেই। মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম, কোনে কৈছিল? সুভাষ চন্দ্ৰ বসু ডাঙৰীয়া কৈছিল ছাৰ। হৈছে। আজি তহঁতে চব পাৰিছ। ইটো যদি পাৰিছ, সিটো যদি পাৰিছ, তেন্তে মই লাষ্ট প্ৰশ্নটো সুধিছো। বোলে মোক ভোট দিয়া, মই তোমালোকক মিঠাতেল দিম, কাৰ উক্তি নাইবা কোনে কৈছিল? কি বেয়াকে ভাইৰেল মাৰিছে এইটো, গাইছ উত্তৰটো দিব নেকি? সাধাৰণতে এই উক্তিটোৰ গৰাকী হৈছে আমাৰ ৰাইজৰ মামা হিমু মামা। বঢ়িয়া আজি